চৌকাত জুই জ্বলি আছে। এই দৃশ্যটো চাই কথা কেইটামান শিকিব পাৰি। প্ৰথমটো হৈছে মই কাম এটা কৰি আছিলোঁ। কৰি হ'লেই গা ধোৱাৰ কথা, কিন্তু কাম কৰি কৰি তাৰপিছত জুই ধৰি পানী গৰম কৰিলে বেছিকৈ আৰু অলপ সময় লষ্ট হ'ব। গতিকে মই কামো কৰি আছোঁ, লগতে জুইও জ্বলাই থৈছোঁ। এইটো হ'ল সময় ৰাহি কৰাৰ টিপছ। ছেকেণ্ড কথাটো হ'ল মোক আধা ঘণ্টাৰ পিছতহে গৰম পানীখিনি লাগিব। সেইকাৰণে কমকৈ খৰি জ্বলাইছোঁ, যাতে লাহে লাহে গৰম হৈ সময়ত পানীখিনি বেছি গৰম হৈ গৈ। এই যে মই ইমানবোৰ খৰি থকাৰ পিছতো একেবাৰতে সৰহকৈ নজ্বলাই কমকৈ খৰি জ্বলালোঁ, বাকী দিনবোৰতো জ্বলাবলৈ ৰাখি থলোঁ, এই কথাটোৱে আৰু এটা কথা শিকায়। সেইটো হৈছে আমি টকা পইচা সৰহকৈ থাকিলেও গোটেইবোৰ একেবাৰতে খৰচ কৰিব নালাগে। আধা পইচা খৰচ কৰিবলৈ বেলেগকৈ ৰাখি বাকী আধা জমা কৰি থ'ব লাগে, যাতে বিপদত কাৰো ওচৰত হাত নপতাকৈ খৰচ কৰিব পাৰোঁ। কাঠখৰি দেৰিলৈকে জ্বলি থাকে, বাঁহখৰি জ্বলি সোনকালে শেষ হৈ যায়। সেই বুলিয়ে আমি বাঁহখৰিক অৱহেলা কৰিব নোৱাৰোঁ, যিহেতু বাঁহখৰিডালে কাঠখৰি দুডাল জ্বলাত সহায় কৰি আছে। ইয়াৰ পৰাও কথা এটা শিকিব পাৰি। মানুহে ডাঙৰ চাকৰি কৰা মানুহক বেছি সন্মান দিয়ে, কিন্তু সৰু ইনকাম কৰা মানুহক ইমান গুৰুত্ব নিদিয়ে। কিন্তু আমি সকলোকে সন্মান দিব লাগে, যিহেতু কেতিয়াবা এনেকুৱা পৰিস্থিতি আহিব যিদিনা আপুনি সৰু মানুহ বুলি গুৰুত্ব নিদিয়া মানুহজনেহে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।